প্ৰসংগ 6 জনগোষ্ঠীৰ জনজাতিকৰণ মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰত্যাখ্যান চিচিটিঅ'ৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনৰ পাতে পাতে জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কি হ'ব এতিয়া কি হ'ব জনজাতিৰ দাবী জনাই অহা 6 জনগোষ্ঠীৰ ভৱিষ্যত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী গোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনৰ বিৰোধ কৰি কোকৰাঝাৰত ছাত্ৰ শক্তিয়ে কৰা প্ৰতিবাদৰ পাছত মুখ্যমন্ত্ৰীয়ে কি কৈছিল প্ৰতিবেদনখন নপঢ়াকৈ আন্দোলন হৈছিল আৰু পঢ়িলে তাত কোনো বেয়া পাবলগীয়া একো নাই সকলোৰে কাৰণে আমি যাতে সকলো জাতি উপজাতি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সুন্দৰ প্ৰতিবেদন এখন দিছো বিৰোধীয়ে এই প্ৰতিবেদনক নিৰ্বাচনী ললিপপ বুলি কোৱা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কি কৈছিল তেওঁলোকে সবকে ললিপপ বুলি কৈছিল এই যেতিয়া 10,000 টকা এনাউন্স কৰিছিল তেতিয়াওতো তেওঁলোকে ললিপপ বুলিয়ে কৈছিল কিন্তু এতিয়া চিচিটিঅ'ই গঠন কৰি দিয়া বিশেষ কমিটিৰ প্ৰতিবেদনৰ পাতে পাতে মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ যুক্তিসহ বিৰোধ পোনপটীয়াকৈ প্ৰত্যাখ্যান কৰা হ'ল মন্ত্ৰী গোটৰ প্ৰতিবেদনক এয়া অসাংবিধানিক এয়া অবৈধ চিচিটিঅ'ই অৰ্থাৎ ট্ৰাইবেল সংঘই গঠন কৰি দিয়া কমিটিয়ে যুগুত কৰা প্ৰতিবেদন মঙলবাৰে মন্ত্ৰী গোটৰ অধ্যক্ষ ৰনোজ পেগুক প্ৰদান কৰে চিচিটিঅ'য়ে প্ৰতিলিপি দিয়া হ'ল মুখ্যমন্ত্ৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰাৰ আশ্বাস মন্ত্ৰী ৰনোজ পেগুৰ চিচিটিঅ'ৰ চৰকাৰলৈ স্পষ্ট বাৰ্তা 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নোৱাৰিব সেইখিনি আমি অসম চৰকাৰৰ মন্ত্ৰী গোটৰ অধ্যক্ষ ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াক আমি প্ৰদান কৰোঁ আৰু তাত আমি খুব স্পষ্টকৈ উল্লেখ কৰিছোঁ যে অসমৰ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণে বৰ্তমানে স্বীকৃত জনজাতিসকলক সকলো ক্ষেত্ৰতেই সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিব চিচিটিঅ'ই গঠন কৰি দিয়া কমিটিৰ অধ্যয়নত কি ওলাল যে অসমৰ বিশেষকৈ টাই আহোম চুতীয়া কোচ ৰাজবংশী মৰাণ মটক আৰু চাহ জনগোষ্ঠীক 47ত যি জইণ্ট কমিটি আছিল গোপীনাথ বৰদলৈ আৰু এভি ঠাক্কাৰ তেখেতলোক দুজনক লৈ যুটীয়া এটা কমিটি গঠন কৰিছিলে জইণ্ট কমিটি সেইটো হ'ল পাৰ্চিয়েলি এক্সক্লুডেড আৰু এক্সক্লুডেড এৰিয়াক লৈ পেলাই এই কমিশ্যনটো গঠন হৈছিল আৰু তেওঁলোকে যি ৰিপৰ্ট দাখিল কৰিছে 1947ৰ 25 আগষ্টত সেই ৰিপৰ্টত কিন্তু এই 6 জনগোষ্ঠীক শ্বেডুল ট্ৰাইবত অন্তৰ্ভুক্ত কৰিব পৰা নাযায় বুলি তেওঁলোকে খুব স্পষ্ট ৰূপত দাঙি ধৰিছে চিচিটিঅ'ৰ সচিব প্ৰধান আদিত্য খাকলাৰীৰ মতে আন্দোলন জনজাতিকৰণৰ ক্ৰাইটেৰিয়া নহয় এতিয়া তেওঁলোকক লাগে কেৱল ৰাজনৈতিক সংৰক্ষণ আৰু ৰাজনৈতিক সংৰক্ষণ পাবৰ কাৰণে তেওঁলোকে এই আন্দোলনটো কৰি আছে তো এতিয়া কথা হ'ল যে আন্দোলনটো এটা ক্ৰাইটেৰিয়া হ'ব নোৱাৰে ST পাবৰ কাৰণে আন্দোলনটো এটা অৰ্হতা হ'ব নোৱাৰে শ্বেডুল ট্ৰাইব পাবৰ কাৰণে মানে নিশ্চিতভাৱে লোকৰ কমিটিয়ে নিৰ্ধাৰণ কৰা 5টা অৰ্হতা তেওঁলোকে পূৰণ কৰিব লাগিব তেতিয়াহে তেওঁলোকে ST হিচাপে ৰিকগনিশ্যনটো পাব এই প্ৰতিবেদন দাখিল কৰাৰ পাছতে চিচিটিঅ'য়ে সাজু হৈছে দিল্লীত গৃহমন্ত্ৰী জনজাতি পৰিক্ৰমা মন্ত্ৰীক ৰেজিষ্ট্ৰাৰ জেনেৰেলক সাক্ষাৎ কৰিবলৈ আলোচনাত মিলিত হোৱাৰ পৰিকল্পনা উত্তৰ পূবৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতেও ভোগালী বিহুৰ পিছতেই নতুন দিল্লীলৈ গৈ আমি কেম্প কৰিম ৰাষ্ট্ৰীয় নেতাসকলক আমি সাক্ষাৎ কৰিম হোম মিনিষ্ট্ৰী ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী তাৰোপৰি যিখিনি গভৰ্ণমেণ্ট এজেঞ্চিজ আছে আপোনাৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া নেশ্যনেল কমিশ্যন ফৰ ST/STৰ অধ্যক্ষৰ উপৰিও আমি উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনবিলাকক আমি সাক্ষাৎ কৰিম তেওঁলোকৰ লগত আলোচনা কৰিম এক কথাত 6 জনগোষ্ঠীৰ জনজাতিকৰণ ব্লক কৰিবলৈ সাজু হৈছে ট্ৰাইবেল সংঘ জনজাতিকৰণক ব্লক কৰাৰ কাৰণে আপোনালোকে সাজু হৈছে নিশ্চিতভাৱে কাৰণ মন্ত্ৰী গোটৰ প্ৰতিবেদনে বৰ্তমানৰ জনজাতিসকলৰ যে ক্ষতি কৰিব এই কথাটো উল্লেখ কৰিছে চেপ্টাৰ 5ত এইটো খুব স্পষ্টভাৱে উল্লেখ আছে যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত খুবেই মানে আমি ক্ষতিগ্ৰস্ত হ'ম আৰু ইয়াত ষ্টেট লেভেলতো তাৰমানে ট্ৰাইবেলৰ কোনো ডিফাৰেঞ্চিয়েশ্যন নাথাকে এতিয়া প্ৰশ্ন হয় কি হ'ব জনজাতিকৰণ প্ৰক্ৰিয়াৰ 10 বছৰে ৰাজ্যত বিজেপিৰ শাসন এতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত দাখিল কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদনখন বিৰোধীয়ে কোৱাৰ দৰে সঁচাকৈ নিৰ্বাচনী ললিপপ হৈ ৰ'ব নেকি সমাধান কি মুখ্যমন্ত্ৰীৰ এতিয়াৰ ভাষ্য কি হ'ব কাক চাব কাক এৰিব এতিয়া বিজেপিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি ক'ব নে নহ'ব বুলি ক'ব নিৰ্বাচনী মাষ্টাৰ ষ্ট্ৰোক খেলিবলৈ গৈ এতিয়া ফাণ্ডত পৰিছে নেকি শাসক পক্ষ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশৰ সৈতে গুৱাহাটীৰ পৰা কুশল কলিতাৰ ৰিপৰ্ট NKTV+।